কালাৰটো চাওক কি মজা, ইমান মজা কালাৰ। এনেকৈ খেতিত ফুলি থাকিলে আপোনাৰ কি আহিয়ে ভাল লাগিব খেতিত। মইতো ইয়াতে প্ৰায় বেছিভাগ টাইম থাকোঁ, খুবেই ভাল লাগে মোৰ এইবিলাক। আৰু এইটো আছিল আপোনাৰ জাৰবেৰাটো এইখিনি 2-এটা কৰি আহি আছে ফুল। চাওক জাৰবেৰা ইমান বেয়াও ক'ব নোৱাৰি, কাৰণ আমি কৰা নাছিলোঁ। এইটো জাৰবেৰা, এইটো ফুল আহিছে, বেছি গছ নাই, 100মান গছ আছে নেকি। অলপমান ৰঙালাও আছে, খোৱাৰ কাৰণে ৰঙালাও কৰা হৈছে অলপমান, বেছিকৈ কৰা নাই। খুব জাতটো ভাল আছিলে, আপোনালোকে চাবচোন। চাওক কি ধুনীয়া জাতৰ, কি ধুনীয়া শ্বেপ ইহঁতৰ, মানে আমি চাইজটো ভাল পাইছোঁ আৰু লাগেও, খুব লাগে, বহুত ভালকৈ লাগিছিল। এটা গছত মোটামুটি 15-20টা কৰি লাগি গৈছে। অলপ ফাৰ্টিলাইজাৰ কম দিয়া হৈছে কাৰণে। আমাৰ এইটো দেউতাৰ স্মৃতিস্তম্ভ। ইয়াতে থোৱা হৈছে, সেইকাৰণে ইয়াতে এটা স্মৃতিস্তম্ভ বনোৱা হৈছে। দেউতা হয়।